মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি যোৱাবাৰ নৱোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষাৰ গণিতৰ সৰল অধ্যায়ৰ দুটামান প্ৰশ্নোত্তৰ চাওঁ আহক। তোমালোকে যদি আমাৰ চেনেল এক্সাম ক্লাছেছ পাঠশালা ছাবস্ক্ৰাইব কৰিব পাৰা, ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামতবোৰ কমেণ্টৰ সহায়ত জনাব পাৰা। আমি প্ৰশ্নোত্তৰ চাওঁ। 1997 চনত অহা 650 টকাৰ 6 মাহৰ সৰল সুদ 32 টকা 50 পইচা, 32.50 টকা। বছৰি সুদৰ হাৰৰ শতাংশ উলিয়াব লাগে। গতিকে আমাক ইয়াতে আমি কি চাব লাগিব? আমাক ইয়াতে কি দিয়া আছে? 650 টকাৰ 6 মাহৰ সৰল সুদ 32 টকা 50 পইচা, মানে এইটো হ'ব মূলধন। ইয়াতে দিয়া আছে মূলধন, দিয়া আছে মূলধন পি 650 টকা দিয়া আছে মূলধন, মানে এইটো দশমিকটো লিখা নাই, 0 আছে ইয়াতে। তাৰপিছত কি দিয়া আছে? সময় টি কিমান দিয়া আছে? 6 মাহ দিয়া আছে। গতিকে আমি ইয়াতে এইটো কিহলৈ লৈ যাম? বছৰত লৈ যাম, মানে 12/6, মানে এইটো 6 1 6 2, মানে 2/1 বছৰ হ'ব। আমি বছৰত লৈ গ'লে 6 মাহ। তাৰপিছত কি দিয়া আছে? সৰল সুদ। সুদটো কি দিয়া আছে? সুদ মানে সৰল সুদটো দিয়া আছে I is equal to 32 টকা 50 পইচা দিয়া আছে। ইমান দিয়া আছে। এতিয়া কি উলিয়াব লাগে? সুদৰ হাৰ, বছৰি সুদৰ হাৰ উলিয়াব লাগে। বছৰি সুদৰ হাৰ উলিয়াব লাগে R কিমান হয়। এতিয়া আমি ফৰ্মুলাটো জানো। সৰল সুদৰ ফৰ্মুলাটো সুদ কিমান দিয়া আছে? গতিকে PR/T/100 is equal to I বুলি আমি জানো সৰল সুদৰ। গতিকে এইটো P টো আমাক কিমান দিয়া আছে? P দিয়া আছে 650 টকা। R টো আমি উলিয়াব লাগে, নাজানো। আৰু T দিয়া আছে 2/1 আৰু হৰণ 100 দিয়া আছে। এইটো আমাৰ কিমান টকা? 32.50 এইটো আছে। গতিকে আমি এইটো যদি কি কৰো, একেবাৰে 650 পূৰণ R পূৰণ হাফ, এইটো এফত ইফালে হৰ হৈ আছে, ইফালে লৈ গলে কি হ'ব? পূৰণ হ'ব। 32.50 পূৰণ 100 হ'ল। গতিকে এইটো আমি কি কৰিব পাৰো? দশমিকটো 2 ঘৰ, এফৰে পূৰণ কৰি দশমিকটো 2 ঘৰ কোনফালে যাব? সোঁফালে যাব। গতিকে এইটো আমি একেলগে ইয়াতে লিখিব পাৰো। R is equal to, R টো আমি ইকুৱেল টু লিখিছো, ওপৰত লিখো, দিগদাৰ পাবা। আমি ইয়াতে লিখিছো R is equal to, এইটো দশমিকটো কোনফালে যাব? এফৰে পূৰণ কৰিলে 32.50 দশমিকটো ইয়াতে যাব। গতিকে দশমিকটো এফৰে পূৰণ কৰিলে, তাৰপিছত 650 ক'ত আহিব? ইফালে ওপৰত আছে, এইটো ফালে গলে তলত আহিব। 2টো ক'ত আছে? তলত আছে, ইফালে আহিলে ওপৰত আহিব। নিশ্চয় বুজি পাইছা? এইটো 0 আমি কাটিছো। 13ৰে যদি কাটো আমি 13 5 গুণ 65, 13ৰে 13 2 গুণ 26 মানে 6 65, 13 5 গুণ 65 আৰু 5ৰে যদি কাটো 5 5 গুণ 25, তাৰমানে 5 আৰু 2 5 2 গুণ 10। গতিকে R সুদৰ হাৰ কিমান হ'ব? 10% হ'ব। এইটো বছৰি সুদৰ হাৰ যিটো হ'ব সেইটো 10%, মানে আমাৰ 2 নম্বৰ অপচনটো। এইবাৰ 96 চনত অহা আনটা প্ৰশ্নোত্তৰ চাবা। এজন মানুহে 20,000 টকা 2 বছৰৰ বাবে সৰল সুদত ধাৰলৈ ল'লে। কিমান টকা? 20,000 টকা সৰল সুদত, মানে মূলধনটো 20,000 টকা। তেওঁ 2 বছৰৰ পাছত সুদ সহ 24,800 টকা
পৰিশোধ কৰিব লগা হ'ল সময় কিমান সময় 2 বছৰ আৰু 24,800 টকাটো হ'ল সবৃদ্ধি মূল মানে যত সুদ আৰু মূলধন যোগ হৈ থাকে তেওঁৰ বছৰি সুতৰ হাৰ কিমান হয় গতিকে ইয়াতে পি মূলধন পি কিমান আছে 20,000 টকা মূলধন পি 20,000 টকা তাৰ পিছত সময়টো আমি এটা চিধাতে পি লিখিছো সময় টি 2 বছৰ সময় টি টো হ'ল 2 বছৰ গতিকে তাৰ পিছত কি আছে সবৃদ্ধি মূল এ মানে যত কি থাকে পি প্লাস আই সুদ লগ হৈ থাকে 24,800 টকা আৰু ইয়াৰ পৰা আমি উলিয়াব লাগে আৰ টো এইটো আমাৰ গতিকে আমি ফৰ্মুলাটো আমাৰ কি হ'ব ইয়াতে আমি জানো পি প্লাস আই ইকুৱেল টু এ পি মানে মূলধন যোগ সৰল সুদ সমান কিমান সবৃদ্ধি গতিকে মূলধন কিমান আছে 20,000 টকা আই মানে আমাৰ আই মানে কিমান I is equal to P R T by 100 এটো হল আমাৰ সৰল সুদৰ ফৰ্মুলা গতিকে P মানে 20,000 R টো আমি নাজানো উলিয়াব লাগে T মানে 2 বছৰ by 100 is equal to A মানে কিমান 24,800 টকা এটো আমি সমীকৰণত কি নিদিও একক নিদিও গতিকে এইটো শূন্য দুটা শূন্য ক্যান্সেল এইটো ইফালে গলে এইটো কিমান হ'ব 2 দুগুণ 4 এইটো আমি ইফালে লৈ যাম ইফালে আছে প্লাস ইফালে গলে মাইনাস হ'ব 2 দুগুণ 4 আৰু দুটা শূন্য ইনটু r ইকুৱেল টু 24,800 টকা বিয়োগ এইটো যোগ আছে ইফালে গলে এইটো বিয়োগ 20,000 গতিকে এইটো কিমান হ'ব r equal to এইটো কত আহিব ওপৰত আছে 400 তলত আহিব হল মানে হৰণ ওপৰত আছে মানে পূৰণ হৈ আছে ইফালে আহিলে আনটো ফালে গলে হৰণ হ'ব আৰু 24,800 টকাৰ পৰা 20,800 টকা বাদ দিলে কিমান হ'ব 4,800 টকা আহিব গতিকে শূন্য দুটা আমাৰ ক্যান্সেল 4 একবাৰ 4 12 48 মানে r equal to কিমান 12 মানে 12% হ'ব আমাৰ গতিকে এইটো কিমান হ'ব 3 নম্বৰ অপচনটো গতিকে বছৰি সুতৰ হাৰ কিমান হ'ব 12% হ'ব এইটো নিশ্চয় বুজি পাইছা আজি আমি ইমানতে সামৰিছো ধন্যবাদ